সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 11ৰ সাম বেচিক কনচেপ্ট অফ কেমিষ্ট্ৰি এই চেপ্টাৰৰ এটা সাব টপিকস বুলি আমি ক'ব পাৰোঁ। সেইটো হৈছে তোমালোকৰ মেটাৰ। এই মেটাৰটো হৈছে তোমালোকৰ এটা বেচিক, মানে ইয়াৰ পৰাই এই চেপ্টাৰটোৰ ষ্টাৰ্টিং হয়। গতিকে ইয়াৰ কিছুমান সৰু সৰু কনচেপ্ট আগলৈকে ইউজ হ'ব। সেইকাৰণে এই মেটাৰটোৰ যিমানকেইটা কনচেপ্ট থাকিব সকলোকেইটা মিলি কেনে ইয়াত আমি ডিছকাছ কৰিম। কিন্তু এই ভিডিঅ'টো তোমালোকে যদি ভালকৈ মনোযোগ দি যদি শুনা তেতিয়াহ'লে আৰু তোমালোকৰ কাৰো ভিডিঅ' দেখিব নালাগিব, কাৰণ ইয়াতে সকলোবিলাক কভাৰ কৰি লোৱা হ'ব। ঠিক আছে, এতিয়া আমি যদি এই মেটাৰটো আমি ষ্টাৰ্ট কৰিবলৈ যাওঁ, প্ৰথমত তোমালোক জানিব লাগিব যে হোৱাট ইজ মেটাৰ। এতিয়া মেটাৰটো একচুৱেলি কি হয়? এই মেটাৰটো হৈছে এনিথিং দ্যাট হেজ মাছ এণ্ড অকুপাইজ ছাম স্পেচ আৰু ভলিউম। তাৰ মানে এই মেটাৰ ক'বলৈ গ'লে এনেকুৱা এটা বস্তু যাৰ মাছ থাকিব, মানে ৱেট থাকিব আৰু কিবা ভলিউম থাকিব, সেই তাকে আমি মেটাৰ বুলি ক'ম। ফৰ এক্সাম্পল যেনে পেন, তোমালোকে ইউজ কৰা পেন, টেবিল, চক, এই সকলোবিলাক এটা এটা মেটাৰ হয়। এতিয়া এই মেটাৰবিলাক যে আছে, আমি এই মেটাৰবিলাক কেনেকৈ গম পাওঁ এইটো জানিব লাগিব, কাৰণ মেটাৰবিলাক গঠন হয় কেনেকৈ, তাৰমানে কম্পজিশ্যন অফ মেটাৰ সেইবিলাক তোমালোকক জানিব লাগিব। ঠিক আছে, প্ৰথমত মেটাৰ হ'বলৈ হ'লে দুটা বস্তু ইম্পৰ্টেণ্ট, মাছ আৰু স্পেচ তোমাক মনত ৰাখিবই লাগিব, আৰু কম্পজিশ্যন অফ মেটাৰ। এতিয়া মেটাৰটো গঠনৰ ফৰ্মেশ্যনটো কেনেকৈ হয় এতিয়া চোৱা। এই মেটাৰ হ'বলৈ হ'লে তোমাক কি কৰিব লাগিব, মানে কিছুমান স্মল পাৰ্টিকেলছ কেইটা একেলগ মিলিত হ'ব লাগিব। এই স্মল পাৰ্টিকেলছ কেইটা কম্বাইনেশ্যন হৈহে এটা মেটাৰ মানে ফৰ্মেশ্যন হয়। তাৰপিছত যদি মই এটা কওঁ এক্সাম্পল হিচাপত, মেটাৰ ইজ কম্প'জড অফ মলিকুলছ অৰ কম্পাউণ্ডছ, তাৰ মানে ধৰা দুটা বা তাতকৈ বেছি মলিকুল কেইটা বা কম্পাউণ্ড কেইটা কম্বাইনেশ্যন হৈও এটা মেটাৰ ফৰ্মেশ্যন হয়। অ'কে, এইখিনিওতো এটা মেটাৰৰ ডেফিনেশ্যন বা কম্পজিশ্যনটো অ'কে, ইয়াতো মানি লোৱা যায়। কিন্তু তাৰপিছত চোৱা, এতিয়া মলিকুল টাৰ্মটো পালোঁ আৰু কম্পাউণ্ড টাৰ্মটো পালোঁ। এই বিষয়ে তোমালোকে জানিব লাগিব যে মলিকুলটো কি হয় বা কম্পাউণ্ডটো কি হয়। এতিয়া মলিকুলটো হৈছে তোমালোকৰ যিকোনো দুটা এটম, ছেইম হ'ব পাৰে, ইয়াৰ ডিফাৰেণ্টো হ'ব পাৰে, যিকোনো দুটা এটম কম্বাইনেশ্যন হৈ কেনে যিটো ফৰ্মেশ্যন হ'ব সেই বস্তুটোক আমি কি বুলি ক'ম? মলিকুলছ বুলি ক'ম, আৰু এইটোকে কম্পাউণ্ড বুলি ক'ম। কিন্তু মলিকুলছ আৰু কম্পাউণ্ডৰ মাজত এটা মেজৰ ডিফাৰেঞ্চ আছে। সেই মেজৰ ডিফাৰেঞ্চটো যদি তোমালোকে মনত ৰাখিব পাৰা তেতিয়াহ'লে আৰু মলিকুলছ কম্পাউণ্ডৰ মাজত কেতিয়াও তুমি মানে কনফিউশ্যনটো নহ'ব। আৰু ডিফাৰেঞ্চটো কি মই পিছত আকৌ বুজাই দিম, কাৰণ মলিকুলছ আৰু কম্পাউণ্ডৰ বস্তুকেইটা আৰু বিতংভাৱে আলোচনা কৰিব লাগিব। সেইকাৰণে জাষ্ট ইমানখিনি মনত ৰাখিলে হ'ল, বাকী আকৌ ডিছকাছ কৰিমেই। এতিয়া চোৱা, মলিকুলছ কি কৈছে, আৰু অলৰেডি মই কৈ দিলোঁ কম্বাইনেশ্যন অফ টু অৰ মোৰ এটমছ, তো এইটো কৈ দিলোঁ। এতিয়া চোৱা এটমছ এতিয়া কি হয়, কাৰণ এতিয়া আকৌ এটা নিউ টাৰ্ম পালোঁ, এটম। এই এটম কি হয়? এতিয়া এটমবিলাক হ'ল তোমালোকৰ মানে বিল্ডিং ব্লকছ অফ মেটাৰ। এতিয়া এই এটম কেইটাও কি হয়? মিলিত হৈ কেনে তোমালোকৰ মেটাৰ ফৰ্মেশ্যন হয়। বুজি পাইছা? তাৰমানে প্ৰথমত পালোঁ মেটাৰ ফৰ্মেশ্যন হ'বলৈ হ'লে মলিকুলছৰ দ্বাৰা হয়, কিন্তু ইয়াত আকৌ পালোঁ কি হ'ল, মানে মলিকুলছ এটা কেনেকৈ ফৰ্মেশ্যন হয়, দুটা বা তাতকৈ বেছি এটম ফৰ্মেশ্যন হৈ কেনে মলিকুল ফৰ্মেশ্যন হয়। ঠিক আছে, এতিয়া মলিকুলৰ পৰা যদি আমি এটা মেটাৰ পাইছোঁ, ঠিক তেনেকৈ এটমৰ পৰা যদি মলিকুল পাইছোঁ, এতিয়া ডাইৰেক্টলি আমি কি ক'ব পাৰোঁ? এটমৰ পৰা আমি আকৌ মেটাৰে পাম, হয়নে নাই? ইনভাৰ্চলি আমি যদি ক'বলৈ যাওঁ। অ'কে, এইখিনি ক্লিয়াৰ হৈ গৈছে। এতিয়া চোৱা, তোমালোকৰ এই এটমটো ফৰ্মেশ্যন হ'বলৈ হ'লে আকৌ কিছুমান ছাব পাৰ্টিকেলছ লাগিব। এনেতো মানে এটা এটম ফৰ্মেশ্যন নহ'ব, কিবা বস্তু লৈতো তোমালোকৰ আকৌ এটমটো ফৰ্মেশ্যন হ'ব লাগিব। আৰু সেই বস্তুবিলাক যে আছে, সেই বস্তুবিলাকক আমি জেনেৰেলি আমি কেমিষ্ট্ৰিত কি বুলি কওঁ? এটা ছাব পাৰ্টিকেলছ বুলি কওঁ। অ'কে, এতিয়া এই ছাব পাৰ্টিকেলছ কেইটা কি হ'ব পাৰে? ফৰ এক্সাম্পল যদি আমি কওঁ, এটা ইলেক্ট্ৰন এটা পাৰ্টিকেল হ'ব পাৰে, তাৰপিছত প্ৰ'টন এটা হয়, আকৌ এটা তোমালোকৰ নিউট্ৰন হয়। ঠিক আছে, এই তিনিটা পাৰ্টিকেল মিলি কেনে তোমালোকৰ কি হ'ব? এটা এটম ফৰ্মেশ্যন হ'ব। এতিয়া তোমালোকক জানিব লাগিব ইলেক্ট্ৰনটো কি হয়, প্ৰ'টনটো কি হয়, আৰু নিউট্ৰনটো কি হয়। এতিয়া তোমালোকক কৈ আছে, যিটো ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনটো তোমালোকৰ নেগেটিভলি চাৰ্জ পাৰ্টিকেল হয়। এইটো কি হয়? নেগেটিভলি চাৰ্জ পাৰ্টিকেল হয়। আৰু এই ইলেক্ট্ৰনটো তোমালোকৰ যিটো নিউক্লিয়াছ থাকিব, সেই নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে। ঠিক আছে, এতিয়া নিউক্লিয়াছত কি থাকিব? তোমালোকৰ প্ৰ'টন থাকিব। এই প্ৰ'টন আৰু ইলেক্ট্ৰনৰ মাজত যিটো এট্ৰেকশ্যন ফ'ৰ্চ থাকিব, সেই এট্ৰেকশ্যন ফ'ৰ্চৰ কাৰণে এটাই আনটোক ধৰি মানে ঘূৰি থাকিব। ঠিক আছে, এইটো মই বুজাই দি আছোঁ। তাৰপিছত এতিয়া প্ৰ'টন হ'ল। প্ৰ'টনটো কি হ'ব? তোমালোকৰ পজিটিভলি চাৰ্জ পাৰ্টিকেল। ঠিক আছে, গতিকে এই তোমালোকৰ প্ৰ'টনটো আকৌ কিহত থাকিব? নিউক্লিয়াছৰ ভিতৰত থাকিব।
ওকে এতিয়া আৰু এটা থাকিল নিউট্ৰন এতিয়া নিউট্ৰনত একো চাৰ্জ নাই ইয়াৰ না পজিটিভ চাৰ্জ আছে না নিগেটিভ চাৰ্জ আছে এতিয়া মই শৰ্টকাট তোমালোকক বুজাই দি আছো ঠিক আছে এইটো এটা শেল ললো এইটো এটা ললো আৰু এইটো এটা তোমালোকৰ নিউক্লিয়াছ ওকে জাস্ট মই পটককে বুজাই দি আছো যদি তোমালোকৰ এইটো নিউক্লিয়াছ হয় ওকে নিউক্লিয়াছত কিমান থাকিব কি থাকিব প্ৰটন থাকিব প্ৰটনটো কিমান হয় তোমালোকৰ প্লাস ঠিক আছে পজিটিভলি আৰু ইয়াত নিউক্লিয়াছতে নিউট্ৰন বিলাকো থাকে ইয়াত নিউট্ৰনো থাকিব কাৰণ নিউট্ৰনৰ কোনো চাৰ্জ নাই এতিয়া সো ইয়াত দুটা ইলেক্ট্ৰন ইয়াত 8টা ইলেক্ট্ৰন দিলো ওকে 8টা ইলেক্ট্ৰন দিলো আৰু ইয়াত দুটা ইলেক্ট্ৰন দিলো ওকে এইবিলাকক কি কয় ইলেক্ট্ৰন ইলেক্ট্ৰন ওকে তাৰ পিছত এতিয়া সোৱা এই ইলেক্ট্ৰন কেইটা ইয়াত 8টা ইলেক্ট্ৰন ইয়াক কি বুলি কোৱা হয় আউটাৰ শেল আৰু এইটো কি বুলি কোৱা হ'ব ইনাৰ শেল এতিয়া প্ৰথমত তোমালোকে যেতিয়া অক্টেটটো পাইছা অক্টেট ক্লাস 10ত পাইছা এই অক্টেট যে আছে অক্টেটৰ ইলেক্ট্ৰনিক কনফিগাৰেশনটো তোমালোকে যদি জানা 2.8.8. এনেকৈ গৈ থাকে হয় না এতিয়া এটো মানে তোমালোকৰ ইনাৰ শেল এই ইনাৰ শেলত কেইটা থাকিব কেতিয়াবা দুটা থাকে আৰু কেতিয়াবা এটো 8টা থাকে নেক্সট সেল তাৰ পিছত সেলটো কি থাকে 8টা থাকিব তো এনেকৈ বস্তু কেইটা তোমালোকৰ মিলিত হয় আই থিংক এইখিনি তোমালোকক ক্লিয়াৰ হৈ গল বেসিক ইমানখিনি নালাগে অলৰেডি ইমানখিনি তোমালোকে ক্লাস 10 ত পাই আহিছা ওকে তো আই থিংক তোমালোকৰ এইখিনি জাস্ট এটা আইডিয়া হে দিলু এতিয়া সোৱা তোমালোকৰ এই যে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন পালো তাৰ পিছত এটম মিলি কি হল তোমালোকৰ মলিকুল হল আৰু মলিকুল ফৰ্মেশন হয় তোমালোকৰ এটা মেটাৰ হল এতিয়া এই স্ট্ৰাকচাৰ ফ্লোটো তোমালোকে যদি মনত ৰাখা তেতিয়া হলে এটা আনটাৰ লগত ৰিলেট কৰিব পাৰিবা সোৱা এই মেটাৰটো কৰ পৰা আহিল মলিকুলৰ পৰা মেটাৰটো আহি গল ঠিক আছে এতিয়া এই মলিকুলৰ পৰা আকৌ কি আহি গল মানে এটম কেইটা ফৰ্মেশন হয় মলিকুল ফৰ্মেশন হল এইখিনি ওকে আকৌ এই সাব এটমিক পাৰ্টিকেল ফৰ্মেশন হয় কি হ'ব তোমালোকৰ এটম হ'ব তো আলটিমেটলি এই যেটো ফ্লো আছে এই ফ্লোটো তোমালোকক মনত ৰাখিব লাগিব আৰু সাব এটমিক পাৰ্টিকেল কেইটা কি হয় প্ৰটন নিউট্ৰন আৰু ইলেক্ট্ৰন হয় আই থিংক এই স্লাইডত যিখিনি বুজালো তোমালোকৰ সব ক্লিয়াৰ কাট হৈ গৈছে ঠিক আছে এতিয়া আমি পিছতত চাও কি আছে ওকে এতিয়া সোৱা তোমালোকৰ এইখিনি যিমানখিনি ইয়াত দিয়া আছে তো এইখিনি অলৰেডি মানে ওপৰত মই ডিসকাস কৰিলোৱে এইখিনি ডিসকাস কৰিলো তোমালোকে পঢ়লে পাই যাবা ঠিক আছে এইখিনি তোমালোকক নালাগে কাৰণ এইখিনি অলৰেডি ডিসকাস কৰিছে এতিয়া সোৱা আমি ইলেক্ট্ৰন প্ৰটন নিউট্ৰন এই সব বিলাক যে পালো তো ইলেক্ট্ৰনটো নেগেটিভলি হয় প্ৰটনটো পজিটিভলি হয় কিন্তু এইবিলাকৰ মাজত কিবা তো চাৰ্জ থাকিবই এতিয়া কোনটোৰ কিমান চাৰ্জ আছে তাৰ পিছত এতিয়া এটম এটা হবলৈ হলে তাৰ কিবা ওজন আছে বা মাস আছে ঠিক তেনেকৈ এটমটো যিবিলাক মিলি কেনে হয় তেনেকৈ ইলেক্ট্ৰন প্ৰটন মিলি মানে এটা এটম ফৰ্মেশন হয় তেনেহলে ইলেক্ট্ৰন প্ৰটনৰ কিবা তো মানে মাস থাকিব পাৰে হয় না তো সেইবিলাক তোমালোকক মনত ৰাখিব লাগিব এতিয়া যদি আমি চাৰ্জত যাও ইলেক্ট্ৰন এটা চাৰ্জ হয় 1.6 * 10⁻⁻19 কুলম এইটো আছে তোমালোকৰ ইলেক্ট্ৰনৰ চাৰ্জ কিন্তু আমি পাইছো ইলেক্ট্ৰনটো নেগেটিভলি চাৰ্জ পাৰ্টিকেল গতিকে ইয়াত নেগেটিভ দিব লাগিব ঠিক তেনেকৈ প্ৰটনটো কি হয় পজিটিভলি চাৰ্জ পাৰ্টিকেল তো এটোৰ চাৰ্জ হৈছে 1.6 * 10⁻⁻19 কুলম কিন্তু নিউট্ৰনৰ কোনো চাৰ্জ নাই ঠিক আছে নো চাৰ্জ এইখিনি গল তোমালোকৰ চাৰ্জ কিন্তু এক্সট্ৰা তোমালোকে এই বস্তুটো মনত ৰাখিব লাগিব যে এই ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনৰ কিমান মাস আছে যদি ইলেক্ট্ৰনৰ মাস আমি চাবলৈ যাও এটো 9.1 * 10⁻31 এটো কেজি ওকে 31 কেজি এটো আছে তোমালোকৰ ইলেক্ট্ৰনৰ মাস ঠিক তেনেকৈ প্ৰটনৰ মাস তালে কিমান হ'ব 1.67 * 10⁻27 কেজি হ'ব এটো তোমালোকৰ প্ৰটনৰ মাস ঠিক তেনেকৈ প্ৰটন আৰু নিউট্ৰনৰ মাস দুটা একেবাৰে সেম 1.67 * 10⁻27 কেজি তো এই কেইটা তোমালোকে মনত ৰাখিব লাগিব কাৰণ নিউমেৰিকেলত বাৰ ইউজ হৈ যায় এতিয়া সোৱা এই বস্তুটোত কি পালা তোমালোকে মাস অফ proton is equal to mass of neutron এই বস্তুটো তোমালোক মনত ৰাখিব লাগিব কেতিয়া এই ফৰ্মুলাটো হঠাৎকৈ ইউজ কৰিব লাগে তো mass of proton আৰু mass of neutron ইকুৱেল হয় এতিয়া যদি আমি তোমালোকক ধৰা এইটো এটা এটম এটো কি হয় এটম হয় এতিয়া এটম ফৰ্মেশন হ'বলৈ হলে বা এটমত কি থাকে ইলেক্ট্ৰন থাকে প্ৰটন থাকে আৰু নিউট্ৰন থাকে গতিকে এটমৰ কিবা এটা মাস আছে গতিকে মাস অফ ইলেক্ট্ৰন প্লাস মাস অফ proton প্লাস মাস অফ নিউট্ৰন হয় না নাই কাৰণ ইলেক্ট্ৰনৰ মাস প্ৰটনৰ মাস আৰু নিউট্ৰনৰ মাস কেটা মিলি কেনেহে এটা এটমৰ মাস হ'ব
এতিয়া চোৱা এই মাছ এই কেইটাৰ পৰা কম্পেয়াৰ কৰি তুমি কি পালা মাছ অফ ইলেক্ট্ৰনৰ মাছটো ইমানেই কম এইটোক আমি নেগলিজিবল বুলি ধৰিব পাৰোঁ নিয়াৰলি আমি 0 ধৰিলোঁ তাৰপিছত আমি কি পালোঁ মাছ অফ প্ৰটন আৰু মাছ অফ নিউট্ৰন ইকুৱেল হয় গতিকে যদি ইকুৱেল হয় এই ক্ষেত্ৰত আমি মাছ অফ প্ৰটন প্লাছ এই নিউট্ৰনৰ মাছটোক আমি কি লিখিব পাৰোঁ মাছ অফ প্ৰটন বুলি লিখিব পাৰোঁ যদি লিখিব পাৰোঁ তাৰমানে 2 ইনটু মাছ অফ প্ৰটন লিখিব পাৰোঁ ওকে তাৰ মানে এই বস্তুটোৰ পৰা তুমি কি পালা মানে এটা এটমৰ হ'বলৈ হ'লে সবকেইটা মানে সাব পাৰ্টিকলৰ মানে মাছ কেইটা মিলি কেনেহে এটা এটমৰ আমি মাছ পাওঁ এইখিনি তোমালোকৰ ক্লিয়াৰ হৈ গ'ল এতিয়া চোৱা তাৰ পিছত যেটো টপিকস আছে কি আছে কেটায়নস কি হয় এনায়নস কি হয় তাৰ পিছত আয়নস কি হয় নিউট্ৰেল আৰু নেট চাৰ্জ এতিয়া তোমালোকক এই কেইটা মানে ইয়াৰ টাৰ্ম কেইটা জানিব লাগিব কেটায়ন কাক বলে এতিয়া কেটায়ন কৈছে এ পজিটিভলি চাৰ্জ এটম মানে ধৰা এটা এটম আছে হেটো যদি পজিটিভলি চাৰ্জ হয় তাক কি বুলি কোৱা হ'ব কেটায়ন বুলি কোৱা ফৰ এক্সাম্পল Na পজিটিভ ইয়াত চোৱা Na পজিটিভটো কিয় হ'ল সোডিয়াম যে আছে ইয়াৰ এটমিক নাম্বাৰ কিমান 11 যদি আমি ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখো 2 কিমান হ'ব 8 আৰু কিমান হ'ব 1 হ'ব হয়নে নাই এতিয়া চোৱা এই 1 ইলেক্ট্ৰনটো যে আছে এইটো আউটাৰ মোষ্ট শেল হয় এই আউটাৰ মোষ্ট শেলত এইটো ইলেক্ট্ৰন থকাৰ কাৰণে ই কি কৰিব এই ইলেক্ট্ৰনটো ৰিমুভ কৰাৰ চেষ্টা কৰিব কাৰণ যেতিয়া ইলেক্ট্ৰনটো ৰিমুভ কৰি দিয়াৰ লগে লগে কিমান হ'ল 10 ইলেক্ট্ৰন হয় এই 10 ইলেক্ট্ৰনটো আকৌ কাৰ হয় তোমাৰ নিয়নৰ হয় এই নিয়নটো কি হয় তোমালোকৰ ইনাৰ্ট এলিমেন্ট হয় গতিকে এই সোডিয়ামটো কি কৰিব যে ইনাৰ্ট এলিমেন্টৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো লাভ কৰি অক্টেট কমপ্লিট কৰিব ঠিক আছে আৰু যেতিয়া এটা মানে এলিমেন্ট অক্টেট কমপ্লিট কৰে তাৰ মানে এটো ষ্টেবিলিটি পাই যায় সেই কাৰণে এই ইলেক্ট্ৰনটো ৰিমুভ কৰিব যেতিয়া ইলেক্ট্ৰন এটা ৰিমুভ কৰিব তাৰ মানে হি কি আহিব তাৰ ওপৰত এটা প্লাস চাৰ্জ আহিব ধৰি লোৱা তুমি 10 টকা তোমাৰ বন্ধুক ধাৰাই দিলা 10 টকা তাৰ মানে তুমি এজনৰ পৰা 10 টকা পাবা তাৰ মানে তুমি প্লাসত আছা হয়নে নাই এতিয়া ধৰা তুমি যদি কাৰোবাৰ পৰা 10 টকা লোৱা তাৰ মানে তুমি মানে ধাৰে লৈছা এতিয়া তোমাৰ মনত এটা থাকিব যে এই 10 টকাটো আমাক ঘূৰাই দিব লাগিব তাৰ মানে তুমি নেগেটিভত আছা তো এই বস্তুটো এনেকুৱা আই থিংক তোমালোকৰ কেটায়ন ক্লিয়াৰ হৈ গ'ল ঠিক তেনেকৈ ধৰা এনায়নসটো কি কৈছে এই নেগেটিভলি চাৰ্জ এটম ইজ কল্ড এনায়ন এতিয়া এই নেগেটিভলি চাৰ্জ যে এটম আছে হেতুক আমি এনায়ন বুলি কম ফৰ এক্সাম্পল এটা যদি আমি তোমালোকক এক্সাম্পল এটা দি বুজাব যাওঁ ধৰা এটো তোমালোকৰ ক্লোৰিনৰ এটমিক নাম্বাৰ কিমান হয় 17 হয় হয়নে নহয় এটা যদি 17 হয় কি লিখো 2 8 8 আৰু 17 হলে তোমালোকৰ কিমান দিব লাগিব 7 দিব লাগিব এতিয়া যদি 7 দিব লাগে সোয়া ইয়াত কি কৈছে তোমালোকৰ ইলেক্ট্ৰনিক কনফিগারেশন 2 8 নেক্সট তো 8 হ'ব লাগিব হয়নে নহয় কিন্তু ইয়াত 8 হোৱা নাই 7 আছে এতিয়া এই 8 টো ফুলফিল কৰিবলৈ হলে বাহিৰৰ পৰা ধৰা ইয়াৰ পৰা এইটো এটা এটম এই ইয়াৰ পৰা এটা ইলেক্ট্ৰন তোমাক একসেপ্ট কৰি ল'ব লাগিব যেতিয়া তুমি একসেপ্ট কৰিবা 2 8 8 8 হৈ যাব তেতিয়া এটা মানে কিমান 18 হ'ল এই 18 হোৱাৰ লগে লগে এইটো কাৰ ইলেক্ট্ৰনিক কনফিগারেশ্যন হ'ব এইটো হ'ব তোমালোকৰ আৰ্গনৰ আৰু আৰ্গনটো কি হয় এটা ইনাৰ্ট এলিমেন্ট হয় তো ইনাৰ্ট এলিমেন্টৰ কনফিগারেশ্যন পাওয়া মানে হেতু এটা ষ্টেবিলিটি গেইন কৰে ওকে সেই কাৰণে ক্লোৰিনটো কি কৰে এটা নেগেটিভ চাৰ্জ বিয়াৰ কৰে কাৰণ সেই এটা ইলেক্ট্ৰন যে ধাৰে লৈছে সেইকাৰণে ঋণত আছে সেইকাৰণে নেগেটিভ হয় আৰু সেই ক্লোৰিন নেগেটিভ থাকাৰ কাৰণে হেতুক আমি কি বুলি কওঁ এনায়ন বুলি কওঁ আই থিংক এতিয়া তোমালোকৰ একেবাৰে বেসিক পুৰা ক্লিয়াৰ হৈ গৈছে ওকে তাৰ পিছত এতিয়া চোৱা আমি এই টাৰ্মটো তোমাক বুজাম আয়নস এতিয়া এই আয়নসটো কি হয় আয়নস হৈছে এটা চাৰ্জ এটম ইজ কল্ড মানে আয়নটো এক প্ৰকাৰৰ চাৰ্জ হয় এই আয়নসক আমি আকৌ দুটা পাৰ্টছত ভাগ কৰোঁ এটা হৈছে তোমাৰ কেটায়নস আৰু এটা তোমালোকৰ এনায়নস তাৰ মানে এই আয়নসৰ পৰাই তোমালোকৰ এটা কেটায়ন আহি যাব আৰু এটা এনায়ন আহি যাব ওকে আই থিংক এইখিনি ক্লিয়াৰ হৈ গ'ল তাৰ পিছত নিউট্ৰেল মানে কি তোমালোকে বুজি পাইছা ধৰি লোৱা তুমি এজন মানুহ আছা তোমাৰ মানে কাৰো লগত কোনো কাজিয়া পেচাল নাই কোনো কি নাই তুমি তোমাৰ দৰে আছা কোনো প্ৰবলেম নাই বিন্দাস আছা তাৰ মানে তুমি নিউট্ৰেল মানুহ এতিয়া ধৰা তুমি কাৰোবা এজন মানে কাৰোবা এটা বস্তু মানে নষ্ট কৰিলা তাৰ মানে তুমি যাৰ এটা বস্তু নষ্ট কৰিলা মানে হি তোমাক কেতিয়াবা এটাক কৰিব পাৰে হয়নে নাই যেতিয়া তোমাৰ এটাক কৰিব এটা ভিতৰত এটা ভয় থাকি যায় তাৰ মানে তুমি নিউট্ৰেল নহয় মানে তোমাৰ টেনশন থাকি যাব হয়নে নাই তাৰ মানে নিউট্ৰেল বস্তুটো এনেকুৱা এটা বস্তু ধৰা এটা সোডিয়াম হয়নে নাই এই সোডিয়ামৰ ওপৰত একো চাৰ্জ নাই যদি চাৰ্জ নাই তাৰ মানে এই সোডিয়ামটো কি হ'ল এটা নিউট্ৰেল হৈ আছে
আই থিংক এইখিনিও তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল এতিয়া কৈছে নেট চাৰ্জ এতিয়া নেট চাৰ্জটো কি কৈছে তো অভাৰঅল চাৰ্জ অন এ এন্টিটি নেট চাৰ্জটো সেইটোকে বুজাব মানে অভাৰঅল হ'ব লাগিব ক'তবা যদি +1 থাকে আৰু ক'তবা -1 থাকিব লাগিব তাৰমানে +1 আৰু -1 দুটা যদি আমি প্লাছ কৰি যাওঁ প্লাছ মাইনাছ কৰি তাৰমানে 0 আহিব লাগিব এই 0 আহিলে আমি সেইটোক আমি কি বুলি ক'ম নেট মানে নেট চাৰ্জ 0 হ'ব পাৰে বা 0 নহ'বও পাৰে এইটো কথা নহয় মানে নেট চাৰ্জটো কি হ'ব এটাৰ হাতে প্লাছ থাকিব আৰু এটা আছে মাইনাছ থাকিব সেই দুটা কম্পেয়াৰ কৰাকে নেট চাৰ্জ বুলি কোৱা হ'ব ফৰ এক্সাম্পল যেনেকৈ HCl আছে আমি পালোঁ হাইড্ৰজেনৰ প্লাছ হয় ক্লৰিনৰ নেগেটিভ হয় না নাই এতিয়া এই দুটা মিলি কেনে যেটো মানে আমাৰ এটা ক্যালকুলেশন হ'ব এইটোক আমি কি বুলি ক'ম নেট চাৰ্জ বুলি ক'ম ঠিক আছে আই থিংক তোমালোকৰ এইখিনিও ক্লিয়াৰ হৈ গ'ল তাৰ পিছত এই টপিক যেটো আমি পাম এতিয়া এই টপিকসটো তোমালোকৰ আগলৈকে লাগি থাকিব আৰু এটা তোমালোকৰ ইম্পৰ্টেন্স টপিকস বুলি আমি কম কি আছে তোমালোকৰ মাস নাম্বাৰ এটমিক নাম্বাৰ মলিকুলস এইবিলাক মানে বহুত ইম্পৰ্টেন্ট হয় স্টার্টিং ইয়াৰ পৰা তোমালোকক কৰিব লাগিব এতিয়া আমি যদি কওঁ মাস নাম্বাৰ কাক কয় এতিয়া মাস নাম্বাৰ বা এটমিক নাম্বাৰ এইকেইটা বুজাব হলে তোমালোকৰ এটা এক্সাম্পলৰ থ্ৰু দি যাব লাগিব ধৰি ললো অক্সিজেন এটো কি হয় তোমালোকৰ অক্সিজেন এই অক্সিজেনৰ ওপৰত যেটো থাকে এটো কয় মাস নাম্বাৰ আৰু এই তলত যে থাকে এটো কয় এটমিক নাম্বাৰ ওকে এতিয়া সোয়া এই যদি আমি অক্সিজেনটো বাদ দি ধৰি আমি x ধৰিলো x এর ওপৰত তোমাৰ a ললো আৰু তলত আমি z ললো এই ওপৰত যে a টো আছে সেই এই এলিমেন্টৰ ওপৰত যেটো থাকে হেতুক আমি মাস নাম্বাৰ বুলি কম ওকে আকু তলত যেটো থাকে হেতুক আমি কি বুলি কম এটমিক নাম্বাৰ বুলি কম আই থিংক এইখিনি ক্লিয়াৰ মাস নাম্বাৰটো এটা এলিমেন্টৰ ওপৰত থাকিব কাৰণ মাস নাম্বাৰ মানে কি মাসটো বেছি হয় ওজন এটা বেছি হয় কাৰণ ওপৰত থাকে আকু এটমিক নাম্বাৰটো কি আছে এটা এটমৰ নিজৰ নাম্বাৰটো কিমান নাম্বাৰত এটা এলিমেন্টটো এক্সিষ্ট কৰে সেই নাম্বাৰটো হৈছে তোমালোকৰ এটমিক নাম্বাৰ ফৰ এক্সাম্পল যেনেকৈ অক্সিজেনটা তোমালোকে সিৰিয়ালি যোৱা হাইড্ৰজেনৰ পৰা অক্সিজেন লৈকে ইয়াৰ সিৰিয়ালি নাম্বাৰটো কিমান আছে 8 আছে গতিকে এই 8 টো কি বুলি কোৱা হয় তোমালোকৰ এটমিক নাম্বাৰ বুলি কোৱা হয় আই থিংক এইখিনি ক্লিয়াৰ ওকে এতিয়া ধৰা অক্সিজেনৰ কিমান 16 আৰু ইয়াৰ 18 এতিয়া এইখিনি তোমালোকৰ ক্লিয়াৰ হ'ল মাস নম্বৰ কি আৰু এটমিক নম্বৰ কি ওকে তো এইখিনি তাৰ ইমান কোন যাব নালাগে তাৰ পিছত যিমানখিনি আহিব এইখিনি বুজাই দিম এতিয়া সোৱা মলিকুল আৰু কম্পাউন্ড মলিকুল কাক কলে এ গ্ৰুপ অফ এটমস জয়েন টুগেদার মানে এটম কেইটা কি হ'ব মানে জয়েন টুগেদার এটা আনটাৰ লগত জয়েন হ'ব আৰু তেতিয়াহে এটা মলিকুল ফৰ্মেশন হয় ফৰ এক্সাম্পল O2 এটা হয় মানে অক্সিজেন আৰু অক্সিজেন এই দুটা এটম কম্বাইনেশন কৰি কি হ'ল O2 ফৰ্মেশন হলে O2 টো এটা কি হয় মলিকুল ওকে এতিয়া সব কম্পাউন্ডটো কি কৈছে এ ডিফারেন্ট গ্ৰুপ কিন্তু কম্পাউন্ড হ'বলৈ হলে গ্ৰুপটোই ডিফারেন্ট হ'ব লাগিব গ্ৰুপটো কি হ'ব লাগিব ডিফারেন্ট হ'ব লাগিব বাট গ্ৰুপ যদি সেম হয় তেনে হলে কম্পাউন্ডস নহব এই ডিফারেন্সটো তোমালোক মনত ৰাখিব লাগিব কম্পাউন্ড মিন্স ডিফারেন্ট এটম জাস্ট এইখিনি কম্পাউন্ড মানে কি ডিফারেন্ট এটম হ'বই লাগিব ওকে এ গ্ৰুপ অফ ডিফারেন্ট এটম জয়েন টুগেদার ইজ কল্ড কম্পাউন্ড ইয়াত এক্সাম্পল দিয়া আছে H2SO4 আৰু HCl এই কেইটা কি হল তোমালোকৰ কম্পাউন্ড কাৰণ HCl যদি আমি কওঁ ক্লোরিন এটা বেলেগ এটম হাইড্রোজেন এটা বেলেগ এটম এই দুটা বেলেগ এটম মানে ডিফারেন্ট এটম জয়েন হৈছে হৈ কেনে HCl ফৰ্মেশন হৈ গৈছে সেই কাৰণে হেতু কাম কি বুলি কম কম্পাউন্ড বুলি কম আই থিংক ক্লিয়াৰ কিন্তু ইয়াত মই এটা নোট লিখি দিছো এই নোটটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট কাৰণ হয়তো তোমালোকে অ্যাসারশন রিজন কোশ্চেন হিসাবত আহিব পাৰে কি কৈছে চোৱা এই কম্পাউন্ড আর মলিকুলস তাৰ মানে যিমান কেইটা কম্পাউন্ড আমি পাম সেই কেইটা মলিকুল হ'ব পাৰে এটো কৈছে এতিয়া চোৱা ফৰ HCl এটা কম্পাউন্ড হয় না নাই এটো মলিকুল হয় না নহয় এটো মলিকুল হয় কাৰণ মলিকুলৰ তো জাস্ট দুটা এটম হলেই হল ইয়াতো সেম বুলি কোৱা নাই ডিফারেন্ট বুলি কোৱা নাই মলিকুলটো এনেকুৱা এটা মানে পদাৰ্থ যেটো মানে কি দুটা এটম হলেই ফৰ্মেশন হ'ব ওকে সেই কাৰণে কম্পাউন্ড বিলাকে কি হয় এটা এটা মলিকুল হয় কিন্তু all molecules are not compound কিন্তু সকলো বিলাক মলিকুলে কম্পাউন্ড নহব কিয় নহব এতিয়া চোৱা বস্তুটো বুজিব লাগিব ফৰ এক্সাম্পল আমি O2 ললো এই O2 টো কি হয় মলিকুল হয় কিন্তু এই O2 ক আমি কম্পাউন্ড বুলি নকম কিয় নকম এটো কম্পাউন্ড নহয় কাৰণ কম্পাউন্ডৰ ডেফিনেশন কি ডিফারেন্ট হ'ব লাগিব ডিফারেন্ট এটম কম্বাইন কৰিহে তোমালোকৰ কম্পাউন্ড হ'ব গতিকে O2 কি হয় দুটা O কম্বাইনেশন হয়ে কেনেহে O2 হৈছে গতিকে O আৰু O দুটা সেম এটম গতিকে সেম এটম হলে কম্পাউন্ড ফৰ্মেশন নহয়
তো এইখিনি তোমালোকক মনত ৰাখিব লাগিব ওকে কনসেপ্ট ক্লিয়াৰ তাৰপিছত আমি নেক্সট টপিকটোলৈ আহোঁ ক্লাসিফিকেশন অফ মেটাৰ ওকে এতিয়া এই ক্লাসিফিকেশন অফ মেটাৰটো যে আছে আমি অলৰেডি পাইছোঁৱে কিন্তু এই ক্লাসিফিকেশন যদি আমি কৰিব যাওঁ এটা মেটাৰৰ আমি দুটা ষ্টেজত কৰিম প্ৰথমটো হৈছে ফিজিক্যাল ক্লাসিফিকেশন আৰু সেকেন্ড হৈছে কেমিক্যাল ক্লাসিফিকেশন এই তোমালোকক ইয়াৰ পৰা কোৱেশ্চন আহে এতিয়া যদি আমি ফিজিক্যাল ক্লাসিফিকেশনত যাওঁ ইয়াত দিয়া আছে আমি তিনটা টাইপছত ডিভাইড কৰিব পাৰো এটা হৈছে সলিড লিকুইড আৰু গ্যাস তাৰ মানে যেতিয়া তোমাক ফিজিক্যাল ক'ব তাৰ মানে সলিড এটা হ'ব লিকুইড এটা হ'ব আৰু গ্যাস এটা হ'ব কিন্তু তোমালোকে অলৰেডি পাই আহিছা সলিডৰ এটা প্ৰপাৰ্টি থাকে লিকুইডৰ এটা প্ৰপাৰ্টি থাকে আৰু গ্যাসৰ এটা প্ৰপাৰ্টি থাকে ফৰ এক্সাম্পল সলিড তোমালোকে গমে পোৱা যেনেকৈ এটা পেন হয় পেনটো কি হয় সলিড হয় আৰু ওয়াটাৰ আছে এইটো কি লিকুইড হয় তোমালোকে এনে দেখিলেও গম পাবা সলিডত কি হয় এটা ডাট হয় মানে হাৰ্ড হয় সলিডটো কিয় হাৰ্ড হয় কাৰণ এই সলিডৰ মাজত যিকেইটা এটম থাকে সেই এটমৰ মাজত ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনটো কি হয় ষ্ট্ৰং হয় ঠিক আছে ষ্ট্ৰং হোৱাৰ কাৰণে মলিকুলবিলাক ৰেণ্ডমলি নাথাকে সিহঁতৰ মাজত মানে ৰেণ্ডমনেছটো কমি যায় বুজি পাইছা তাৰপিছত সলিড এটাৰ কি থাকে ডেফিনেট শ্বেপ থাকে যেনেকৈ পেঞ্চিল এটাৰ শ্বেপ আছে তাৰপিছত ইয়াৰ সাইজও আছে হয়নে নাই এতিয়া যদি আমি লিকুইডত যাওঁ লিকুইডটো কি হয় ধৰা ওয়াটাৰ মানে পানী এই পানীটো তুমি দেখা মানে তুমি যদি মানে মজিয়াত পেলাই দিয়া লাহে লাহে পানীটো চাৰিওফালে গৈ থাকিব হয়নে নাই কাৰণ মজিয়াটো কিমান দূৰলৈ গৈছে এইটোতো নাজানো এতিয়া যদি এই পানীখিনি আমি এটা পাত্ৰত লওঁ ধৰা জাগত ল'লোঁ ঠিক আছে এতিয়া জাগত যিমানখিনি মানে ভৰিব সিমানখিনিহে ভৰিবা তাৰ মানে যদি পানীটো ধৰা এতিয়া জাগটোক ল'লোঁ এই জাগত কিমান হয় জাগৰ ভলিউমটো আমি জুখিব পাৰিম হয়নে নাই তো সেইকাৰণে এই লিকুইড যেটো আছে এই লিকুইডৰ মানে আমি ভলিউমটো জুখিব পাৰোঁ কিন্তু লিকুইডৰ কোনো শেপ নাই হয়নে নাই কাৰণ যে মজিয়াত দিলোঁ গোটেইখিনি হিচৰতি হৈ গ'ল জাগত দিলোঁ এই জাগাৰ মানে শেপটোৱে লৈ ল'ব কিন্তু ইয়াৰ ডেফিনেটটো শেপ নহ'ল হয়নে নাই এতিয়া চোৱা এই লিকুইডৰ মাজত যেটো মানে এটমবিলাক থাকিব ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনটো কম হ'ব কাতকৈ কম হ'ব সলিডতকৈ কম হ'ব ঠিক আছে এইখিনি তোমালোকে মনত ৰাখিব লাগিব তাৰপিছত এই লিকুইডত যেটো পাৰ্টিকল কিটাৰ ৰেণ্ডমনেছ মানে মুভমেণ্ট কৰিব যে এই মুভমেণ্টটো সলিডতকৈ অলপ বেছি হ'ব মনত ৰাখিব লাগিব এই মুভমেণ্ট যে আছে মুভমেণ্টটো পাৰ্টিকল কেইটাৰ সলিডতকৈ কি হ'ব অলপ বেছি হ'ব ওকে এইটো হ'ল লিকুইডৰ এতিয়া গ্যাসৰ কি হৈছে গ্যাসৰ পাৰ্টিকল কেইটা মানে তোমালোকৰ মানে দূৰ দূৰ থাকে গ্যাসৰ পাৰ্টিকল কেইটা কি হয় মানে দূৰত ইয়াত এটা পাৰ্টিকল থাকিলে ইয়াত থাকিব তাৰমানে কিমান দূৰ থাকে গতিকে ইমান দূৰত থকাৰ কাৰণে ধৰা এই পাৰ্টিকেলৰ মাজৰ ডিষ্টেন্সটো বাঢ়ি যায় ডিষ্টেন্স বাঢ়ি যোৱাৰ লগে লগে ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনটো কমি যাব হয়নে নহয় যেতিয়া ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনটো কমি যাব তাৰ মানে এই মলিকুল কেইটা মানে মুভমেণ্ট বেছিকৈ কৰিব তাৰ মানে সলিড লিকুইডত কৰি মুভমেণ্ট কেইটা বেছি হ'ব ওকে কিন্তু এই গ্যাসৰ কিন্তু ডেফিনেট কোনো শেপো নাই আৰু কোনো সাইজো নাই কেনেকৈ সাইজ থাকিব কাৰণ মলিকুল কেইটা ৰেণ্ডম হৈ থাকে ইপিনে যাব সিপিনে যাব ইয়াৰ কোনো শেপ থাকিব নেকি কোনো সাইজো নাথাকিব ওকে এতিয়া হিচৰিতে হৈ থকাৰ কাৰণে ইয়াৰ মাজৰ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চটো কমি যাব আই থিংক এই সলিড লিকুইড গ্যাসৰ মানে প্ৰপাৰ্টি কেইটা তোমালোকে একেবাৰে ক্লিয়াৰকৈ বুজাই দিছোঁ এতিয়া এই সলিড লিকুইড গ্যাসৰ যিমান কেইটা প্ৰপাৰ্টি আছে সব কেইটা প্ৰপাৰ্টি ইয়াত আছে তোমালোকে পাই যাবা কিন্তু মই অলৰেডি তোমালোকক বুজাইয়ে দিলোঁ ওকে ইয়াত তোমালোকক বুজাই দিলোঁ ইয়াত তোমাক পঢ়ি চাবা সব আছে ইয়াত ওকে এতিয়া চাওঁ মই তোমালোকৰ কেমিক্যাল ক্লাসিফিকেশন এতিয়া যদি মই কেমিক্যাল ক্লাসিফিকেশনটো আমি কৰোঁ তো মেটাৰটাক আমি কেমিক্যালি দুটা পাৰ্টছত ভাগ কৰিব পাৰোঁ এটা হৈছে তোমালোকৰ পিয়ৰ সাবষ্টেন্স কেমিক্যালি ক্লাসিফিকেশনত গ'লে আমি পিয়ৰ সাবষ্টেন্স হিচাপে ভাগ কৰিব পাৰোঁ আৰু এটা মিক্সাৰ হিচাপত ভাগ কৰিব পাৰোঁ তো এই বস্তুটো তোমালোকক মনত ৰাখিব লাগিব এতিয়া এই পিয়ৰ সাবষ্টেন্স কেইটা যে আছে এই কেইটাক আমি সেপাৰেট কৰিব নোৱাৰোঁ ফিজিক্যালি এইটো মনত ৰাখিব লাগিব ইম্পৰ্টেণ্ট হয় মানে যিবিলাক পিয়ৰ সাবষ্টেন্স আছে সেইবিলাক অলৰেডি পিয়ৰ হৈয়ে আছে তো সেইবিলাকক আমি সেপাৰেট কৰিব নোৱাৰিম বুজি পাইছা তো পিয়ৰ সাবষ্টেন্স কেইটা কেতিয়াও সেপাৰেট কৰিব নোৱাৰে যেনেকৈ ফৰ এক্সাম্পল হাইড্ৰোজেন প্লাস অক্সিজেন এই দুটা কম্বিনেশ্যন কি হ'ব ওয়াটাৰ ফৰ্মেশ্যন হ'ল এই ওয়াটাৰটোৰ যে ফৰ্মেশ্যন হ'ল এইটো এটা পিয়ৰ সাবষ্টেন্স গতিকে এই পিয়ৰ সাবষ্টেন্সটোক আমি আকৌ হাইড্ৰোজেন অক্সিজেনলৈ কনভাৰ্ট কৰিব নোৱাৰিম ওকে এইখিনি ক্লিয়াৰ হৈছে এতিয়া চোৱা
এতিয়া এই পিওর সাবস্টেন্সক আকৌ আমি ফার্দার দুটা পার্টসত ডিভাইড কৰিব পাৰোঁ এই পিওর সাবস্টেন্সটোকে এতিয়া আমি কেনেকৈ ভাগ কৰিব পাৰোঁ এটা এলিমেন্ট আৰু এটা কম্পাউন্ড সেই পিওর সাবস্টেন্সটোক এগেইন ফার্দার ডিভাইড কৰিব পাৰোঁ এতিয়া এলিমেন্ট কেইটা কাক কয় কনসিস্ট অফ অনলি ওয়ান টাইপ অফ এটমস মানে যিকেইটা আমি কাক এলিমেন্ট বুলি ক'ম যিকেইটা বস্তুৱে মানে সেম টাইপ অফ এটম মিলি কেনে ফৰ্মেশ্যন হ'ব তাক আমি এলিমেন্ট বুলি ক'ম ফৰ এক্সাম্পল অক্সিজেন প্লাছ অক্সিজেন এইটো কম্বাইনেশ্যন হৈ কি হ'ল O2 ফৰ্মেশ্যন হ'ল সেই O2টোক আমি কি বুলি ক'ম মানে এলিমেন্ট বুলি ক'ম এতিয়া H প্লাছ Cl এই দুটো ফৰ্মেশ্যন হৈ কি হ'ব HCl এইটো কিন্তু আমি এলিমেন্ট বুলি নকম কিয় কাৰণ এই দুটা এটমে ডিফারেন্ট আছে তো সেইটোক আমি এলিমেন্ট বুলি নকম তো এই বস্তুটো মনত ৰাখিবা তো এলিমেন্টৰ ইয়াত এক্সাম্পল কিছুমান দিয়া আছে এক্সাম্পল কেইটা চাবা ফৰ এক্সাম্পল অক্সিজেন গোল্ড আইৰন এইবিলাক কি হয় এলিমেন্ট হয় দে ক্যান নট বি broken down into smaller substances by chemicals means it cannot be chemically decomposed আৰু এই এলিমেন্ট কেইটা কি হয় কেমিক্যালি ডিকম্পোজড নহয় ওকে তো এইখিনি তোমালোকক আই থিংক ক্লিয়াৰ হৈ গ'ল তাৰ পিছত চোৱা কম্পাউণ্ড কম্পাউণ্ডৰ কনসেপ্ট অলৰেডি আগত পাইয়ে আহিলা এটো কি হৈছে ফৰ্মড হ'ব টু অৰ মোৰ এলিমেন্টস কম্বাইন কেমিক্যালি ইন এ ফিক্সড ৰেশিও আৰু এই কম্পাউণ্ড কেইটা যে ফৰ্মেশ্যন হ'ব তাত এটা বস্তু জাষ্ট মনত ৰাখিবা সেইকেইটা যিটো ৰেশিও হ'ব সাপোজ ধৰা হাইড্ৰোজেন ওকে এই হাইড্ৰোজেন প্লাছ অক্সিজেন H প্লাছ O2 হয় না নহয় এতিয়া হাইড্ৰোজেন প্লাছ অক্সিজেন যদি তোমালোকে কম্বাইনেশ্যন হয় কম্বাইনেশ্যন কি হ'ব H2O এতিয়া হাইড্ৰোজেন আৰু অক্সিজেন কিবা এটা ৰেশিও হ'ব এই ৰেশিওটো কম্বাইনেশ্যন হৈ কি হ'ব এটা ওয়াটাৰ ফৰ্মেশ্যন হ'ব ঠিক আছে তো এই বস্তুটো তোমালোকে মনত ৰাখিব লাগিব মানে কিবা এটা ফিক্সড ৰেশিও হয় এই ৰেশিওটো হৈয়ে এটা কম্পাউণ্ড ফৰ্মেশ্যন হয় তো মনত ৰাখিব লাগিব কিন্তু কম্পাউণ্ড ফৰ্মেশ্যন হ'লে তোমালোকৰ এটম কেইটাৰ ফিক্সড ৰেশিও ল'ব লাগিব ওকে তাৰপিছত ইট ক্যান বি কেমিক্যালি ডিকম্পোজড আৰু সেইটো কি হ'ব তোমালোকৰ কেমিক্যালি ডিকম্পোজড কৰিব পাৰিম মানে কম্পাউণ্ডটো কি কৰিব পাৰোঁ আমি কেমিক্যালি ডিকম্পোজড কৰিব পাৰিম ওকে আই থিংক তোমালোকৰ ক্লিয়াৰ হৈ গ'ল তাৰপিছত আহিলো এতিয়া আমি মিক্সাৰ এতিয়া এই কেমিক্যালি ক্লাসিফিকেশনৰ এটা হ'ল তোমালোকৰ পিওর সাবস্টেন্স যিকলো অলৰেডি আমি ডিসকাস কৰিলো নেক্সট পাৰ্ট হৈছে মিক্সাৰ এতিয়া এই চোৱা এই মিক্সাৰটোক আমি কি কৰিব পাৰোঁ ক্যান বি সেপাৰেটেড ফিজিক্যালি এতিয়া আমি মিক্সাৰ কেইটাক আমি ফিজিক্যালি সেপাৰেট কৰিব পাৰিম এতিয়া আকৌ মিক্সাৰক আমি দুটা পাৰ্টছত ভাগ কৰিব পাৰোঁ কি এটা হৈছে হোমোজেনিয়াস মিক্সাৰ হোমো মানে সেম আৰু এটা কি আছে হেটেৰোজেনিয়াস মিক্সাৰ হেটেৰো মানে ডিফারেন্ট have a মানে হোমোজেনিয়াস মিক্সাৰটো কি হৈছে মানে এনেকুৱা এটা মিক্সাৰ থ্ৰু আউট দা মানে সেম কম্পোজিশন পাম সেইটো তোমালোকৰ হোমোজেনিয়াস মিক্সাৰ বুলি ক'ব have a uniform composition throughout the solution মানে ইউনিফর্ম হ'ব লাগিব ফৰ এক্সাম্পল সল্ট সলিউশন ধৰে লোৱা সল্ট ললো প্লাস ওয়াটার ললো হয়নে নাই এতিয়া সল্ট আৰু এই ওয়াটার যে আছে এটোক আমি মিক্সিং কৰিলে যেটো হ'ব সলিউশন এটোক আমি হোমোজেনিয়াস মিক্সাৰ বুলি ক'ম আই থিংক এইখিনি ক্লিয়াৰ হৈছে হোমোজেনিয়াস মিক্সাৰ মানে কি আৰু এই হোমোজেনিয়াস মিক্সাৰ বা হেটেৰোজেনিয়াস মিক্সাৰ হওক সেইটোক আমি ফিজিক্যালি আমি সেপাৰেট কৰিব পাৰিম তো সেইটো মনত ৰাখিব লাগিব কিন্তু হা ইম্পৰ্টেন্ট হয় কোনটোক আমি ফিজিক্যালি সেপাৰেট কৰিব পাৰিম আৰু কোনটোক আমি ফিজিক্যালি সেপাৰেট কৰিব নোৱাৰিম দৰকাৰী আছে তাৰ পিছত এতিয়া চোৱা হেটেৰোজেনিয়াস মিক্সাৰ্স এতিয়া হেটেৰোজেনিয়াস মিক্সাৰ কাক বলে মানে বেলেগ বেলেগ হ'ব লাগিব যেনেকৈ এই মিক্সাৰ অফ স্যান্ড এণ্ড সল্ট মিক্সাৰ অফ স্যান্ড এণ্ড সল্ট ললা আৰু প্লাস স্যান্ড ললা এইটো মিক্সাৰ কিন্তু নহব তুমি মিক্স কৰি চাবা বালু লবা আৰু নিমখ লবা সেইটোটা যিমানে তুমি মিক্স কৰা ট্ৰাই নকৰাকে সেইটো কিন্তু কেতিয়াও মিক্স নহব তাৰ পিছত তোমালোকে এইটো ঘৰত কৰি চাই ওয়াটাৰ লবা আৰু অয়েল লবা মানে ওয়াটাৰ আৰু অয়েল তুমি যিমানে মিক্স কৰা ট্ৰাই নকৰাকে সেই দুটা তুমি মিক্স কৰিব নোৱাৰিবা তো এইটো একদম আনমিক্সিং হৈ যাব তো এই কাৰণে এটা কি বুলি কোৱা হ'ব হেটেৰোজেনিয়াস মিক্সাৰ বুলি কোৱা হ'ব আই থিংক এইখিনি তোমালোকৰ যিমানখিনি মই বুজালো একেবাৰে পুৰা ক্লিয়াৰ হৈ গ'ল ইয়াত কোনো আৰু অসুবিধা নাই ওকে তো মিক্সাৰৰ কনসেপ্ট মানে সবকেইটা ক্লিয়াৰ হৈ গ'ল আৰু এই মেটাৰ ৰিলেটেড যিমান টপিকস আছে তোমালোকক আই থিংক সবকেইটা মই ক্লিয়াৰ কৰি দিব পাৰিলো তো মই আশা কৰিলো ইমানখিনি আজি এইখন ভিডিঅ'ত বুজালো তো নেক্সট ভিডিঅ'ত যিমান আৰু যদি কিবা সৰু থাকে তো নেক্সট ভিডিঅ'ত আমি ডিসকাস কৰিম ঠিক আছে কিন্তু ইয়াত এটা মই অলপ ডিসকাস কৰা বাকি থাকি গ'ল সেইটো হ'ল তোমালোকৰ মানে ক্যালকুলেশন অফ এইটো বাকি থাকি গ'ল ঠিক আছে সেইটো আমি নেক্সট ভিডিঅ'ত কভাৰ কৰিম ক্যালকুলেশন অফ প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰনছ আমি কেনেকৈ ক্যালকুলেশন কৰিব পাৰো
প্ৰটনছ নিউট্ৰনছ আৰু ইলেক্ট্ৰনছক সেইটো আমি নেক্সট ভিডিঅ'ত সৰু এটা ভিডিঅ' বনাই তোমালোকক ডিছকাছ কৰিম অ'কে সেইটো বহুত ইম্পৰ্টেণ্ট হয় কেনেকৈ প্ৰটনছ নিউট্ৰনছ ইলেক্ট্ৰন কেইটা মানে ওলাব পাৰোঁ জাষ্ট সেইটো আমি ছেপাৰেটলি ভিডিঅ' বনাম সেইটো তোমালোকে চাই ল'বা আৰু মই টপিকছে থাকিব কেলকুলেশ্যন অফ প্ৰটনছ নিউট্ৰনছ এণ্ড ইলেক্ট্ৰনছ এইখিনিয়ে তো ভিডিঅ'টো কেনেকৈ লাগিল কমেণ্ট কৰি জনাবা অ'কে